নমস্কাৰ, মই যে উপস্থিত আছো বৰপেটা ৰোড বিনিত অটো এজেন্সি, যিটো আছে আপোনাৰ বৰপেটা ৰোড 10 মাইল সোণালীকা শ্বৰুমৰ কাষতে। আহক এতিয়া মই ইহঁতৰ গাড়ীবিলাক কি আছে দেখাই আছো আপোনালোকক। ইয়াৰে আপোনাৰ মডেল আছে, এইটো আপোনাৰ এপে আল্ট্ৰা। ইয়াৰ আপোনাৰ মাইলেজ হৈছে 230 কিলোমিটাৰ কোম্পানীয়ে ক্লেম কৰে। আৰু ইয়াত আপুনি যদি যেতিয়া হাইৱেত চলাব গাড়ীটো, তেতিয়া আপুনি 200 কিলোমিটাৰ প্লাছ ইয়াৰ মাইলেজ পাবই। তো গাড়ীটোৰ আপোনাৰ যিটো কোম্পানীয়ে ৱাৰেণ্টি স্কিম দিছে সেইটো খুব ভাল। আপোনাৰ গাড়ীটো 5 বছৰলৈ ৱাৰেণ্টি থাকে, নহলে আপোনাৰ 2,25,000 কিলোমিটাৰলৈ আপোনাৰ গাড়ীটো ৱাৰেণ্টি থাকিব। আৰু গাড়ীটো আপোনাৰ এইটো ফাইনেন্সৰ সুবিধা আছে। ইয়াত আপোনাৰ 60ৰ পৰা ধৰক 80,000 টকা ডাউন পেমেণ্ট দিলে আপুনি গাড়ীটো আপোনাৰ ঘৰত মানে এদিনতে আহি লৈ যাব পাৰিব। তো এতিয়া কথাটো হ'ল, আপুনি গাড়ীটো ল'বৰ কাৰণে ক'ত আহিব? এই ডিলাৰটো আপোনাৰ উপস্থিত আছে বৰপেটা ৰোড 10 মাইল যিটো সোণালীকা শ্বৰুম আছে, সেই শ্বৰুমটোৰ কাষতে আছে। আহক মই এতিয়া আপোনালোকক একজেক্ট লোকেশ্যনটো বাহিৰৰ পৰা দেখাই দি আছো। এতিয়া মই ইহঁতৰ ডিলাৰশ্বিপৰ বাহিৰত থিয় হৈ আছো, আৰু আপোনালোকে চাব পাৰে ইহঁতৰ গাড়ীও বহুত ষ্টক আছে এতিয়া। আৰু মই আপোনাক কিন্তু ডিলাৰশ্বিপৰ লোকেশ্যন একদম একজেক্ট লোকেশ্যনটো আকৌ এবাৰ ভালকে দেখাই দিছো। এইটো হৈছে আপোনাৰ বৰপেটা ৰোড 10 মাইল, আপোনাৰ চিমলাগুৰি 10 মাইলত যিটো সোণালীকা শ্বৰুম আছে, এইটো সোণালীকা শ্বৰুম। আৰু তাৰে কাষতে আপোনাৰ এইটো বিনিত অটো এজেন্সি, যিটো ইলেক্ট্ৰিক অটোৰ শ্বৰুম আছে, ইয়াতে অৱস্থিত। আৰু ডিছক্ৰিপশ্যনত মই মানে আপোনাৰ ভিডিঅ'টোৰ ওপৰত মই আপোনাৰ মানে ইয়াৰ ডিলাৰশ্বিপৰ কণ্টেক্ট নম্বৰখিনি দি দিম, আপুনি যোগাযোগ কৰিব পাৰে। তো আপোনালোকে যোগাযোগ কৰি ল'ব। ধন্যবাদ।